নমস্কাৰ বন্ধুসকল, জয় জয়তে সকলোকে NB Assam 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। লগতে নিতুল বৰা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। অতি সুন্দৰ খবৰ আৰু সুন্দৰ খবৰবিলাক বুটলিবৰ কাৰণে পুৱাতে আহিলোঁ। আজি বকিয়াল গাঁৱৰে মোৰ ভতিজী কস্তুৰী বৰা ঘৰ। এয়া আপোনালোকৰ আগত চিনাকি কৰি দিছোঁ কস্তুৰী বৰা। আৰু প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ যে কস্তুৰী বৰাক কিয় চিনাকি কৰি দিছোঁ বা আজি মোৰ ষ্টুডিঅ' মজিয়ালৈ কিয় কস্তুৰী বৰাক আনিব লগা হ'ল। অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা যি ফলাফল ঘোষণা কৰা হ'ল, অৱশ্যে মই দুখিত যে ইমান ওচৰতে থকা ইমান আচলতে সুন্দৰ এটা ৰিজাল্ট কৰা এই কণমানিগৰাকীৰ ওচৰলৈ মই আহিবলৈ আচলতে সময় অপৰাধ। কিন্তু তথাপিতো মই আজি আপোনালোকৰ আগত এটা সুন্দৰ খবৰ, সুন্দৰ মানে আমাৰ বকিয়াল গাঁওখন, বকিয়াল অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা এগৰাকী কণমানি হৈছে কস্তুৰী বৰা। আৰু কস্তুৰী বৰাৰ যি অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পোৱাৰ লগে লগে উদুলি মুদুলি হৈ আছে সমগ্ৰ বকিয়ালবাসী। এওঁলোকৰ ঘৰখন কিয়নো নহ'ব যে 467 টোটেল মাৰ্কসহ 4টা ছাবজেক্টত 4টা বিষয়ত লেটাৰ পাই প্ৰথম স্থান পাবলৈ সক্ষম হৈছে। আৰু এটা দুখৰ কথা যে আৰু 2-3 মাৰ্কৰ কাৰণে আৰু তেখেতে 2টা ছাবজেক্টত লেটাৰ পাবলৈ সক্ষম নহ'ল। আৰু সেইগৰাকী কণমানি আপোনালোকৰ সকলোৰে আগত পৰিচয় কৰাই দিছোঁ। আৰু প্ৰথমে এটা কথা অনুৰোধ জনাম, এই কণমানিগৰাকীক আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনাৰ কাৰণে কিন্তু এটা কমেণ্ট লাগিব। আৰু আপোনালোকৰ মই এই ভিডিঅ'টোৰ যোগেদি উৎসাহিত কৰিবৰ কাৰণে আমাক যিসকলে নেক্সট এক্সাম দিব, মেট্ৰিকৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব, তেওঁলোকৰ সুবিধা হ'বৰ কাৰণে আমাৰ কণমানিগৰাকীক আপোনালোকৰ আগলৈ পৰিচয় কৰাই দিছোঁ। কণমানিগৰাকী আমি মুখেৰে জানিবলৈ চেষ্টা কৰিম যে কেনেকৈ কি ধৰণে আচলতে পঢ়া অধ্যয়ন কৰি বা কেনেকৈ ধৰণে পঢ়িলে মানে এই স্থানত পাব পাৰি বা এই এনেকুৱা সুনাম অৰ্জন কৰিব পাৰি। গতিকে আমি প্ৰথমতে NB Assam 87 ইউটিউব চেনেল তথা নিতুল বৰা ফেচবুক পেজলৈ তোমাক স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, এয়া হৈছে কস্তুৰী বৰা। আৰু কস্তুৰী বৰা প্ৰথমতে একদম ভিডিঅ'টো এই প্ৰথমতে মই মোৰ অন্তৰৰ পৰা বহুত তোমাক শুভেচ্ছা জনাইছোঁ। আৰু ইয়াৰ বিগত যিবিলাক তোমাৰ পঢ়িব লগা আছে সেইবিলাকত যাতে কোনো ক'তো খুঁত নথকাকৈ ইয়াতকৈ যাতে আমি ভাল ৰিজাল্ট তোমাৰ পৰা আশা কৰিম। এতিয়া আমাৰ প্ৰথমতে আমাৰ ভিউৱাৰ্ছসকলক জনাই দিয়া, তুমি কোন স্কুলত পঢ়িছিলা বা কেনেকৈ ধৰণে অধ্যয়ন কৰি আজি এই স্থান পাবলৈ তুমি সক্ষম হ'লা? নমস্কাৰ, মই PMC বকিয়াল হাইস্কুলত পঢ়িছিলোঁ। হয়, মই প্ৰথম অৱস্থাত ইমানো এনেকৈ পঢ়াৰ ওপৰত ধ্যান দিয়া নাছিলোঁ। হয় হয়, মোৰ প্ৰথম এটা দুটা পৰীক্ষাটো তেনেকৈ গৈছিলে, যেনেকৈ আগৰ এক্সামবোৰ বাকী ক্লাছত যেনেকৈ দিছিলোঁ সেনেকৈয়ে দিম বুলি ভাবিছিলোঁ। কিন্তু অলপ মাৰ্কবোৰ বেয়া হৈছিলে, সেইবাবে মা দেউতাহঁতে ছাৰহঁতে আমাক বুজাইছিলে যে এনেকৈ দিলে নহ'ব, এইটো পৰীক্ষা অলপ ডাঙৰ যিহেতু অলপ ভালদৰে পঢ়িব লাগিব। তথাপিও মই প্ৰি-টেষ্টৰ আগলৈকে ইমান পঢ়া নাছিলোঁ। পৰীক্ষা দুমাহমানৰ আগৰ পৰাই মই ভালদৰে পঢ়িবলৈ লৈছিলোঁ। আৰু সেই দুমাহত মই কষ্ট কৰিছিলোঁ বাৰু। এনে মানে কিবা টাইম টেবুল আছিলে নেকি বা কিবা ঘণ্টা হিচাপে এনেকৈ পঢ়িব লৈছিলোঁ বা এনেকৈ টাইম টেবুল? মোৰ যেতিয়া মন গৈছিল মই তেতিয়াই পঢ়িছিলোঁ। আৰু মই খালি মানে এটা কথা মানে এই ক'ব বিচাৰিছে মানে এখেতৰ মানে কোনো টাইম টেবুল নাই, মানে যেতিয়া মন যায় তেতিয়া পঢ়ে। আৰু যেতিয়া কিন্তু পঢ়ে তেতিয়া কিন্তু বহুত এটা গুৰুত্ব দি পঢ়াত মানে ফ'কাছ দি পঢ়িব লাগে, হয় নাই? হয় হয়। আৰু আমাৰ কণমানিগৰাকীক এতিয়া আমি সুধিবলৈ চেষ্টা কৰিম, যিহেতু এতিয়া অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা যেতিয়া পাছ কৰাৰ পাছত মানে আচলতে শিক্ষাৰ প্ৰথম দুৱাৰদলি বুলি আমি যাক কওঁ, আৰু এই ষ্টেপটোত লাহেকৈ তেখেতে মানে শিক্ষা আৰম্ভণিহে কৰিছে বুলি আমি ক'ব লাগিব। আৰু ইয়াৰ পাছত তোমাৰ মনৰ পৰিকল্পনা কি, মানে ভৱিষ্যতে কি হ'ব বিচাৰা, কি পঢ়িব বিচাৰা? মই কমাৰ্চ ল'ম বুলি ভাবিছোঁ। হয়। আৰু বিজনেছ ষ্টাডি কৰিম। হয় হয় হয়। আৰু আমাৰ ভিউৱাৰ্ছসকলক প্ৰথমে তুমি জনাই দিয়া কোনকেইটা ছাবজেক্টত তুমি লেটাৰ পাবলৈ সক্ষম হ'লা আৰু টোটেল মাৰ্ক কিমান, মানে সেইকেইটা তুমি অকণমান জনাই দিয়া। মোৰ মুঠ নম্বৰ আছিলে 467। হয় মই বিজ্ঞান, গণিত, অসমীয়া আৰু হিন্দীত লেটাৰ পাবলৈ সক্ষম হৈছোঁ। হয় হয়। আৰু পঢ়াৰ ক্ষেত্ৰত কিবা মানে জটিলতা আহিছিলে নেকি? যে যিহেতু আমি তোমাক চিনি পাওঁ যে আমি যিহেতু মধ্যবিত্ত পৰিয়ালৰ বা দেউতাই ধৰি লোৱা যেনিবা কিবা এটা কৰ্ম কৰি তেনেধৰণে চলাই আছে ঘৰখন, গতিকে এনেকুৱা ক্ষেত্ৰত কিবা কিতাপ পত্ৰৰ ক্ষেত্ৰতে বা তেনেধৰণে কিবা অসুবিধা হৈছিল নেকি? বা তোমাক এনেকুৱা পঢ়াৰ ক্ষেত্ৰত কোনোবা উৎসাহিত কৰি কিবা ধৰি লওক তেনেকৈ সহায় কৰিছিলে নেকি? ছাৰহঁতে বহুত সহায় কৰিছিলে।
তেওঁলোকৰ বাবে মই চিৰকৃতজ্ঞ হয় আৰু তেনেকৈ ঘৰৰ মানুহখিনিও অলপ উৎসাহিত কৰিছিলে হয় 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 আৰু সেইটোৱে এটা কথা আচলতে প্ৰথম শিক্ষাৰ থলী হ'ল ঘৰখন আৰু ঘৰখনৰ প্ৰত্যেকজন ব্যক্তিয়ে এটা এটা দায়িত্ব থাকে যিহেতু আমাৰ যিসকলে শিক্ষা গ্ৰহণ কৰি আছে তেখেতসকলৰ প্ৰতি যদি ঘৰখনৰ যদি প্ৰতিটো সদস্যই যদি দায়িত্ব হিচাপে লয় তেতিয়াহ'লে নিশ্চয় ছাত্ৰ ছাত্ৰীসকল উত্তীৰ্ণ হ'বলৈ মানে উৎসাহিত হয় উত্তীৰ্ণ হ'বই আৰু আমাৰ যিসকল কেণ্ডিডেটে নেক্সট বছৰ বিগত বছৰত মানে তেওঁলোকে এক্সাম দিবলৈ কাৰণে প্ৰিপেৰেশ্যন কৰিব তেখেতসকলক কি ক'ব আচলতে মোৰ অভিজ্ঞতা মতে গোটেই বছৰটো যেনিবা আপুনি ভালদৰে নপঢ়িলে কিন্তু শেষৰ সময়কণ বহুত মেটাৰ কৰে সেইকণ যদি ভালদৰে পঢ়ে মাৰ্কটো গ্ৰ' কৰিব পাৰে মই এইটো কোৱা নাই যে গোটেই বছৰটো ফাটলামি কৰি লাষ্টত পঢ়িম বুলি থৈ নালাগে কিন্তু লাষ্টৰ সময়কণত মেটাৰ কৰে বাৰু বহুত ভালদৰে পঢ়িলে পঢ়িব পাৰে আৰু চেল্ফ ষ্টাডিটো বহুত মেটাৰ কৰে সেইটো নিজে চেল্ফ ষ্টাডি কৰিব লাগে PMC বকিয়াল হাইস্কুলৰ পৰা এটা সুন্দৰ ৰিজাল্ট আচলতে পাবলৈ সক্ষম হৈছে তোমাৰ মনৰ অনুভৱ কেনেকুৱা লাগিছে ভালে লাগিছে আৰু সকলোৱে ইতিমধ্যে মই দেখিছো যে তোমাৰ শুভাকাংক্ষী গাঁওখনৰ প্ৰত্যেক মানুহে আহিছে তোমাক শুভেচ্ছা জনাইছে মৰম দিছে খবৰ লৈছেহি মানে কেনেকুৱা লাগিছে মনটো কেনেকুৱা লাগিছে ভাল লাগিছে আৰু আগুৱাই যাবলৈ তেওঁলোকে উৎসাহিত কৰিছে আৰু সেইটোৱে এইকণ সময় যে আমাৰ বন্ধুসকলক মই জনাইছোঁ যে যদিও আপোনালোকৰ কাৰোবাৰ সন্তান আছে বা ভাতৃ আছে ভগ্নী আছে তেওঁলোকে যদি এক্সাম দিব কাৰণে এই ভিডিঅ'টো কিন্তু চাওক আৰু এইটো ভিডিঅ'ই মই ভাবিছোঁ সকলোকে উৎসাহিত কৰিব মানে উঠি অহা প্ৰজন্মসকলে আমাৰ বহুতে মোবাইল চাই কিবা টিভি চাই এনেকুৱা ধৰণৰ অন্যান্য মানে যিখিনি কাম আচলতে শিক্ষাৰ ক্ষেত্ৰত আচলতে ব্যৱহাৰ কৰিব একচুৱেলি নালাগে মোবাইলটো ব্যৱহাৰ কৰিব লাগে যিখিনি নোটছ আপুনি পোৱা নাই যা বা যিখিনি নোটছৰ আমাৰ প্ৰশ্ন উত্তৰবিলাক আমি বিচাৰি পোৱা নাই সেইখিনি কিন্তু যদি ইউটিউবত বা গুগলত যদি মাৰি দিয়া হয় নহয় কিন্তু সেইখিনি প্ৰশ্ন উত্তৰ আমি সহজে পাব পাৰোঁ নহয় জানো সেইটো কাৰণে ব্যৱহাৰ কৰিব লাগে কিন্তু আমাৰ আজিৰ প্ৰজন্ম যিটো দেখিছোঁ মানে একেৰাহে মোবাইলত গেমত বা কিবা কিবি ভিডিঅ' চোৱাত অন্যান্য টাইম পাছ কৰি থকাতকৈ আজি যিটো দিন আজি এই যিটো মনত ফূৰ্তি লাগিছে গাঁওবাসী ফূৰ্তি লাগিছে মাক দেউতাকৰ কষ্ট কৰা যিটো সফলতা দেখিবলৈ পাইছে কিমান এটা সুন্দৰ নহয় জানো আৰু এই দিনটোৰ কাৰণে কি কৰিব লাগে কষ্ট কৰিব লাগে নহয় জানো হয় হয় এয়াই আছিলে আপোনালোকৰ আগত মই আজি মোৰ ষ্টুডিঅ'লৈ অনা মৰম লগা দেখিছেনে মৰম লগা কণমানি কস্তুৰী বৰা আৰু কস্তুৰী বৰা উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তেখেতৰ যি মনত ইচ্ছা প্ৰয়াস লৈ আচলতে আগবাঢ়িব চেষ্টা কৰিছে যে কমাৰ্চত পঢ়িব তাই কমাৰ্চত পঢ়ি কিবা এটাতো মানে মই হ'ম এনেকুৱা ধৰণকে আৰু গাঁওখনলৈ ঘৰখনলৈ আচলতে গৌৰৱ কঢ়িয়াই অনা যি মনত এটা সৎ সাহস পঢ়ি ৰাখিছে সেয়া সফল হওক আমি বহুত বহুত শুভেচ্ছা জনাইছোঁ মনৰ পৰা আৰু তোমাক আমাৰ ষ্টুডিঅ' মজিয়াৰ পৰা বিদায় দিছোঁ আৰু বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আশীৰ্বাদ কৰিছোঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তোমাৰ আৰু ভৱিষ্যত উজ্জ্বল হয় তাকে কামনা কৰিছোঁ আৰু ইয়াৰ পাছত বন্ধুসকল এতিয়া প্ৰত্যেক সন্তানৰ মানে কিবা এটা ভাল হোৱাৰ আঁৰত কিন্তু পিতৃ মাতৃ খুব পূৰ্ণভাৱে জড়িত হৈ থাকে আৰু যিসকলৰ পিতৃ মাতৃয়ে ধৰি লোৱা এটা ভাল শিক্ষা দিব পাৰে সেইসকলৰ কিন্তু সন্তানে এনেকুৱা ধৰণৰ কিন্তু গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় গতিকে সেই তেনেধৰণৰ এই পিতৃ মাতৃ আচলতে মানে কি বুলি ক'ব লাগিব যে তেওঁলোকৰ আচলতে সুসন্তান পাবলৈ সক্ষম হোৱা এনেধৰণৰ গৌৰৱ কঢ়িয়াই অনা পিতৃ মাতৃক আপোনালোকৰ আগলৈ এতিয়া লৈ আহিম গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই আৰু বন্ধুসকল মই যি সৌভাগ্যশালী পিতৃ মাতৃক মোৰ ষ্টুডিঅ' মজিয়ালৈ লৈ আনিছোঁ প্ৰথমতে NB Assam 87 ইউটিউব চেনেললৈ আৰু নিতুল বৰা ফেচবুক পেজলৈ দুয়োজনকে আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ যিহেতু কণমানি আপোনালোকৰ সন্তানে ইতিমধ্যে অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত PMC বকিয়াল হাইস্কুলকে ধৰি বকিয়াল যি বৃহৎ অঞ্চল এই বৃহৎ অঞ্চলটোলৈ এটা ভাল ৰিজাল্ট কৰি ভাল ফলাফল পাই এটা গৌৰৱ কঢ়িয়াই আনিছে মাতৃ হিচাপে মনৰ অনুভৱ কেনেকুৱা আৰু মানে চিক্ৰেট কথা কিন্তু মনে মনে সুধিছোঁ বাৰু কিবা পঢ়িবলৈ ক'বলগীয়া হয় নেকি হয় 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 আৰু আমি কষ্টুৰীক আমি সুধিছিলোঁ যে তাইৰ কোনো পঢ়া টাইম টেবুল নাই তেনেকৈ ধৰণে পঢ়ে নে তাই টাইম টেবুল নাই হয় হয় আৰু পিতৃ হিচাপে মনৰ অনুভৱ কেনেকুৱা ভালে পাইছোঁ হয়
আৰু যিহেতু যিটো মানে ধৰি লওক ৰিজাল্ট কিন্তু আন ছাত্ৰ ছাত্ৰীয়ে তেনেধৰণে কৰিব পৰা নাই মানে আমাৰ বিশেষকৈ PMC বকিয়াল হাইস্কুলত কেৱল দুগৰাকীৰ কথা এনেধৰণৰ সমসাময়িক ৰিজাল্টৰ কথা আমি ইতিমধ্যে পাইছোঁ আৰু তাৰে এগৰাকী হৈছে আপোনাৰ কইনা মনৰ অনুভৱ কেনেকুৱা যে সন্তানে এটা ভাল ৰিজাল্ট কৰিছে যে নামটো যদি কেনেবাকৈ যদি আপোনাৰ নামটো যদি চিনি পোৱা নাছিলে কালি দিনটোলৈকে কোনোবা কিন্তু এই ছোৱালীজনীৰ কাৰণে কিন্তু গোটেই গাঁওখনত বা গোটেই অঞ্চলটোত কিন্তু আপোনাৰ নাম কিন্তু ওলাই আছে এই ক্ষেত্ৰত কেনেকুৱা মনৰ অনুভৱ কেনেকুৱা যে সন্তানৰ কাৰণে আজি আপোনালোকক চিনি পাবলৈ সকলোৱে সক্ষম হৈছে বা সন্তানে গাঁওখনলৈ এটা সুনাম কঢ়িয়াই আনিছে ভাল লাগিছে নহয় জানো হয় 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 আচলতে সেইটোৱে এটা কথা এইখিনিতে কেমেৰা আগত সকলোৱে কথা কোৱা অভ্যাস নাই তথাপিও মই বন্ধুসকলক জনাই দিছোঁ মানে কি ক'ম কেনেকুৱা লাগিছে আচলতে বহুত ফূৰ্তি দুইজনে মোক কালিও এই খবৰ দিছে তেওঁলোকে যে এনেকৈ ধৰণৰ হ'ল আৰু মই নিজেও খবৰ লৈছোঁ যথেষ্ট দুইজনে ফূৰ্তি সেইটোৱে আচলতে প্ৰত্যেক পিতৃ মাতৃৰে সন্তানৰ প্ৰতি মৰম আছে সন্তানৰ প্ৰতি ভাল পোৱা আছে আৰু সন্তানে যদি কিবা এটা যদি ভাল এটা সুনাম যদি অৰ্জন কৰে তেতিয়াহ'লে নিশ্চয় পিতৃ মাতৃসকলৰ মনবিলাক ফূৰ্তি লাগিব আৰু তেওঁলোকৰ উগুল ধুগুল লাগিছে কি ক'ম কি নক'ম মানে বহুত তেওঁলোকে মানে এক্সাইটেড হৈ আছে বহুত ফূৰ্তিত আচলতে আছে তেওঁলোকে ভাল লাগিছে কাৰণ আনে কৰিব নোৱাৰা কামটো যদি নিজৰ ঘৰত যদি সেইটো যদি এটা সুনাম যদি অৰ্জন কঢ়িয়াই আনিব পৰা এটা কথা সেইটোতো বহুত এটা গৌৰৱৰ কথা আৰু এতিয়া মানে কেতিয়াবা খুব আমি যিহেতু মধ্যবিত্ত পৰিয়ালৰ মানুহে আমাৰ মাতৃক সুধিম যে কেতিয়াবা মানে ধৰি লোৱা কিতাপ বহী ক্ষেত্ৰত বা তাই বিচাৰিছে আপোনালোকে দিব পৰা নাই তেনেকুৱা ধৰণৰ কিবা পৰিস্থিতিৰ মুখামুখি হৈছিলে নেকি তেনেকৈ কিতাপ বহী যেতিয়া য'ৰ পৰা হ'লেও মানে যোগাৰ কৰি দিছিলে হয় নাই মাতৃ ইতিমধ্যে আৱেগিক হৈ পৰিছে কিয়নো যিহেতু মানুহৰ মই কৈছোঁৱেই যে মধ্যবিত্ত পৰিয়ালত যদি আপোনাৰ আজি যদি মাছে মাংসই আনিলে কিন্তু তেল বা নিমখ কিন্তু হেৰি আপুনি যদি পাকঘৰলৈ যায় তাত আপুনি সেইটো বস্তু দেখি নাপায় আৰু যদি কেনেবাকৈ যদি তেল নিমখ যদি আনে সেইদিনাখন নিশ্চয় আলুগুটি এটা কৰিম বা কিবা এটা কৰিম বা মানে কোনোবা এটা থাকিলে কোনোবা এটা নাথাকে নিশ্চয় তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ মাজেৰে আজি আমাৰ কণমানিগৰাকী মানে আমাৰ গাঁওখন উজ্বলাই তুলিবলৈ সক্ষম হৈছে নহয় জানো সেইটোৱে আৰু আমিও দুগৰাকী সৌভাগ্যশালী পিতৃ মাতৃক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু এনেকৈ প্ৰত্যেক পিতৃ মাতৃয়ে আৰু এখেতসকলেও যাতে নিজৰ কি কয় সন্তানৰ প্ৰতি যাতে তেখেতসকলে দায়িত্ব পালন কৰি যায় আৰু আমাৰ কণমানি গৰাকীয়েও যাতে ভৱিষ্যতে আৰু ইয়াতকৈ ভাল ৰিজাল্ট কৰি আমাৰ গাঁওখনলৈ ঘৰখনলৈ আৰু গোটেই সমাজখনলৈ এটা যাতে ভাল বাৰ্তা ভাল মেছেজ দি যায় তাকে আমি কামনা কৰিছোঁ আৰু দুগৰাকীৰ পৰা বিদায় ল'ম যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে কিন্তু এইখিনিতে একেবাৰে শেষত আপোনালোকক বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে এই কণমানিগৰাকীক যাতে এটা কমেণ্টে যাতে এটা আশীৰ্বাদ যাতে দিবলৈ নাপাহৰিব মই ভাবোঁ মই আশা কৰিম ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব সকলোৱে যিসকলে নেক্সট বছৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব তেওঁলোকৰ কাৰণে সুবিধা হ'ব যিহেতু আজিৰ দিনটোৰ কাৰণে এই সময়ৰ কাৰণে আচলতে কি কৰিব লাগে যে পঢ়াই ৰুৱে পাণ ই তিনিও নিশ্চিন্তাই আন কেৱল পঢ়াত মনোযোগ দিব লাগে নহয় জানো আৰু গতিকে দুগৰাকী সৌভাগ্যশালী পিতৃ মাতৃক বহুত বহুত ধন্যবাদ জনাইছোঁ মৰম জনাইছোঁ শেষতো কণমানিগৰাকীক বহুত বহুত শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো ইমানটা সামৰিছোঁ ধন্যবাদ জয় আই অসম।